3 মাৰ্চ ব্লাড মুন আৰু চন্দ্ৰগ্ৰহণ হয়। কেতিয়াবা আমাৰ কাৰণে এই দিনবিলাক বহুত বেছি শক্তিশালী হয় আৰু কেতিয়াবা আমাৰ কাৰণে শক্তিবিহীনো হ'ব পাৰে। গতিকে আপোনালোকে এই 3 মাৰ্চ ব্লাড মুনৰ দিনা নিজৰ ক্ৰিষ্টেলসমূহ, যিসকলে ক্ৰিষ্টেল হিলাৰ, ৰেকি হিলাৰ বা যি হিলিং মডেলিটিত আছে, তেওঁলোকৰ নিজৰ ক্ৰিষ্টেলখিনি কাপোৰত মেৰাই বা সৰু অকণমানি বাকচৰ ভিতৰত ভৰাই লুকুৱাই থ'ব। যিহেতু ভয় নাখাব, 6:30 পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব। গতিকে সেই সময়ত আপোনালোকে নিজৰ ক্ৰিষ্টেলসমূহ লুকুৱাই ৰাখিব। তাৰপিছত এতিয়া ক'বলৈ আহিছোঁ, এই সময়ছোৱাত আপোনালোকে কাৰো হিলিং নকৰিব, নিজৰ চেল্ফ হিলিং নকৰিব। যিমান পাৰে আপোনালোকে মন্ত্ৰ জপ কৰক, নাম জপ কৰক আৰু যিখিনি আপোনালোকে হিলিং শিকিছে তাৰ যিবোৰ চিম্বল, সেই চিম্বলখিনি আপোনালোকে চেণ্ডিঙৰ দ্বাৰা মাতক। আৰু আপোনালোকৰ যি মালা আছে মন্ত্ৰ জপৰ, সেই মালাবোৰ কিন্তু লুকুৱাই ৰাখিব। আৰু যিসকলে লামা পৰা হিলিং কৰে, তেওঁলোকৰ চিম্বলবোৰ যেতিয়া তেওঁলোকে মাতে বা কৰিবলগীয়া হয়, মালা ব্যৱহাৰ কৰিবলগীয়া হয়, সেই মালাখিনি লুকুৱাই ৰাখিব। আপোনালোকে কাউণ্টিং কৰি তেনেকুৱা ধৰণৰ আপোনালোকে হিলিংটো নিজৰ কৰিব। আৰু এই সময়ত হিলিং বুলি নহয়, বিশেষকৈ আপোনালোকে 7 চক্ৰ 20 মন্ত্ৰ হওক বা মন্ত্ৰ জপ হওক, আপোনালোকে যিটো জানে সেইটো কৰিবলৈ চেষ্টা কৰিব। আৰু আনক হিলিং এই সময়ত পৰাপক্ষত বিৰত থাকক দিয়াৰ পৰা। পাৰিলে এই সময়ছোৱাত আপোনালোকে উপবাসে থাকক আৰু লাইট আহাৰ খাওক। আৰু যিসকল প্ৰেগনেঞ্চি মহিলা, তেওঁলোকে এই সময়ত বাহিৰলৈ নোলাব। আৰু যিসকলে সন্তান বিচাৰি আছে, তেওঁলোকো বাহিৰলৈ নোলাব। আৰু যি ঘৰত আপোনালোকৰ মন্দিৰ আছে, মন্দিৰৰ দুৱাৰ বন্ধ কৰিব। আৰু সেই সময়ত বাহিৰৰ পৰা পানী যাতে আপোনালোকে ভৰাই ঘৰলৈ নানে, সেইটো আপোনালোকে নিজে লক্ষ্য ৰাখিব লাগিব। আৰু কেতিয়াবা আমাৰ হিলাৰসকলে এনেকুৱা হ'ব পাৰে যে সেই সময়ছোৱাত মনটো বেছি উথল ফুথল হ'ব পাৰে, উৰ্জা বেছি লাগিব পাৰে বা কম ল'নেছ হ'ব পাৰে। সেই সময়ত আপোনালোকে অকণমান গা ধুই ল'ব। গা ধোৱা মানে এইটো নহয় যে আপোনালোকে চাবোন ঘঁহি গা ধুব লাগিব। অলপ পানী ঢালি গাটো ধুই ল'ব, তেতিয়া অকণমান লাইট ফিল কৰিব। আৰু এই সময়ত দুৰাচাৰ ব্যৱহাৰবিলাক নকৰিব। যিমান পাৰে মৌন হৈ থাকিব। মৌন হৈ আপোনালোকে মন্ত্ৰ জপ বা যি কৰে, মৌন হৈ থাকিবলৈ চেষ্টা কৰিব চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত। আজি এই চন্দ্ৰগ্ৰহণটো আপোনালোকে ভালদৰে অতিবাহিত কৰক আৰু জীৱনলৈ নতুন কিবা এটা আনিবলৈ চেষ্টা কৰক। যিহেতু এই সময়ছোৱাত, অমাৱস্যা সময়ছোৱাত বহুত বেছি নিগেটিভ এনাৰ্জি আমাৰ চাৰিওকাষে বিয়পি থাকে আৰু আমাৰ হিলাৰসকলৰ যাতে যিটো এনাৰ্জি, সেইটো ক্ষয় নাযায়, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি নিজৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি যাওক। থেংক ইউ।